অসমৰ শেষৰ দিনকেইটা আমি কেনেদৰে কটালোঁ। আমি বেলজিয়াম আহিবলৈ টিকেট কৰিলোঁ কাৰণ দেউতা এতিয়া বহুতখিনি সুস্থ। সেইকাৰণে শেষৰ দিনকেইটা আমি কেনেদৰে কটালোঁ সৰু সৰু কিছুমান ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকৰ কাৰণে। আজি হৈছে 15 আগষ্ট। এয়া দেখিছেনে ৰাস্তাত ইমান বেছি ভিৰ আৰু আমি আহি এয়া পালোহি নামফাকে গাঁও। এয়া নামফাকে গাঁৱলৈ যোৱাৰ ৰাস্তা। ইমান ধুনীয়াকৈ পথাৰখন সেউজীয়া হৈ আছে, গৈ বৰ ভাল লাগিল। তাৰপিছতে আমি পালোহি এয়া নামফাকে গাঁৱৰ কাষতে থকা বুঢ়ী দিহিংখন। এয়া দূৰত মানুহবোৰে মাছ মাৰি আছে আৰু দিহিংখন দেখিছোঁ এইফাললৈ আহি আছে, এফাললৈ শুকান হৈ হৈ গৈ আছে। তাৰপিছতে আমি ভিতৰত গৈ সোমালোঁ। আচলতে নামফাকে এয়া বুদ্ধ মন্দিৰত মই বাৰু বহুতবাৰে আহিছোঁ সৰুৰ পৰা। গোটেই স্কুলত থাকোঁতে আমি লগৰবোৰে চাইকেল লৈ লৈ আহোঁ কেতিয়াবা বন্ধৰ দিনত। কিন্তু মোৰ হাজবেণ্ড আৰু পাহিহে তেওঁলোকে অহা নাই। পাহি একেবাৰে কেইটামান মাহ হৈ থাকোঁতে কিজানি এবাৰ আহিছিলে। সঁচাকৈ এই মন্দিৰলৈ আহি বৰ বেছি ভাল লাগে মনটো। আমি ইমান দিন যিহেতু বহুত বেছি টেনশ্যনত আছিলোঁ দেউতাৰ কাৰণে, সেইকাৰণে ইয়ালৈ আহি এনেই মনটো ভাল লাগিলে। আৰু এয়া দেখিছেনে বৌদ্ধ মন্দিৰত এনেকুৱা ৰঙীন কিছুমান কি বুলি ক'ম হেংগিং কিছুমান কৰি থোৱা থাকে, ছিজনেল বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ কৰা থাকে। আৰু ইয়াতে এটা অশোক স্তম্ভ আছে আৰু ছাইডত এয়া দেখিছেনে বৰষুণৰ পানীৰে একেবাৰে পুখুৰীটো মানে বাহিৰলৈকে পানী উপচি আছে। মানে ইয়াত কি হৈছে জানেনে, আজিকালি হয় আগবেলাটো যদি বৰষুণ দিয়ে পাছবেলা বতৰ ভাল কৰে, নহ'লে কেতিয়াবা পাছবেলা বতৰ বেয়া হয় আৰু আগবেলা ভাল হয়। সেইকাৰণে আজি এনেকুৱা এটা দিন আছিলে, পাছবেলাটো অলপমান ভাল কৰি দিছিলে। সেইকাৰণে আমি অলপমান চান্স লৈ এঘণ্টামানৰ কাৰণে যিহেতু নাহৰকটীয়াতে আছোঁ, সেইকাৰণে ইমান বেছি সময়ো নালাগে। সেইকাৰণে পটককৈ ওলাই আহিলোঁ। আহি এনেই মনটোকে ভাল লাগিলে অলপমান, সেইকাৰণে ইফালে সিফালে ফুৰিলোঁ, অলপমান দুই এটা ফটো কৰিলোঁ আৰু অলপমান ভিডিঅ' কৰিলোঁ। বৰ ভাল লাগিলে সঁচাকৈ আহি। এয়া অলপ দেৰি ফুৰাৰ পিছত আমি আহি পালোহি এয়া নেপকো ব্ৰিজ। আপোনালোকেতো চিনি পাইছে চাগে, মানে নাহৰকটীয়া, নামৰূপ আৰু জয়পুৰবাসীয়েতো চিনি পায়েই। এখন নেপকো ব্ৰিজ হয় আৰু তলতে বহুত ধুনীয়া এখন ৰিজৰ্ট আছিলে, কিন্তু আজি সময় নাই, সেইকাৰণে আমি এইবোৰ কৰিব নোৱাৰোঁ। আৰু দিহিঙত বহু বেছি পানী হৈও আছে দেখিছেনে, আৰু ছাইডত যে পাইপকেইডাল গৈছে সেইকেইডালত তেল গৈ আছে। আৰু আহি পালোহি আমি, এয়া হৈছে টিপামফাকে। এইখনো এখন ফাকিয়াল গাঁও হয়, এটা বৌদ্ধ মন্দিৰ হয়, কিন্তু আমি ইয়াত নোসোমাওঁ, আমি যাম আৰু অলপমান আগলৈ। আৰু আজি সঁচাকৈ বতৰটো বহু বেছি ধুনীয়া কৰিছে। আৰু আপোনালোকে সুধি আছিলে মোক যে দেউতাৰ কি হৈছিলে বুলি। দেউতাৰ আচলতে বয়সৰ কাৰণে অলপমান অসুবিধা হৈছিলে, অকণমান তেওঁৰ স্বাস্থ্যটো বেয়া হৈছিলে। এতিয়া বহুতখিনি ভাল তেওঁৰ, সেইকাৰণে আমি আহিবলৈ বুলি টিকেটো কৰিলোঁ। আৰু তাৰপিছত এয়া দেখিলেনে আমি আহি পালোহি দেওশালৰ আইথান। 21 চনত ইয়ালৈ আহোঁতে ইমান বেছি মানুহৰ ভিৰ নাছিল, দোকান পোহাৰ নাছিল, কিন্তু এতিয়া বহু বেছি মানুহ হ'ল। ভাল লাগিলে। দেউতাক আৰু পাহি ওপৰলৈ গ'ল, মই তলতে বহি থাকিলোঁ। আৰু আজি 15 আগষ্টৰ কাৰণে ধুনীয়াকৈ এয়া এটা প্ৰগ্ৰেম আয়োজন কৰিছে নাহৰকটীয়াত। আৰু তাৰ পাছতে জানেনে, দুদিনমান পাছতে বাইদেউৰ ঘৰলৈ আহিছিলোঁ আমি ভাত খাবৰ কাৰণে। আমাক যোৱাৰ আগতে ভাত এসাঁজ খাবলৈ বুলি মাতিছিলে তেওঁলোকে। আৰু তেওঁলোকৰ ঘৰত অহাৰ পাছতে আমাৰ এটা ছাডেন প্লান বনিলে। আমি এতিয়া ওলাইছোঁ তিনিচুকীয়াত চাবৰ কাৰণে বিদুৰ ভাই দিয়া আজি প্ৰায় 1 মাহ হৈ গ'ল আমি চাবলৈ যোৱাই নাই। মানে আচলতে গমটো পাইছে ঘৰৰ পৰিস্থিতিৰ কাৰণে যাব পৰা নাছিলোঁ। আৰু ইমান বেছি বম কৰিবৰ কাৰণে মানুহবোৰ গৈ আছে, আৰু ইমান সঁচাকৈ শ্ৰদ্ধাৰে নিষ্ঠাৰে যে তেওঁলোকে খালী ভৰিৰে গৈ আছে। সঁচাকৈ তেওঁলোকক দেখি মানে বহুত ভক্তিভাৱ আৰু শ্ৰদ্ধা মনৰ পৰা ওলালে। তাৰপিছতে এয়া তেওঁলোকক এৰি থৈ আমি গৈ আছোঁ লাহে লাহে। আজি আচলতে নাহৰকটীয়াৰ পৰা তিনিচুকীয়া যাবলৈ খুব বেছি আধা ঘণ্টাৰ পৰা 45 মিনিট সময়ে লাগে, কিন্তু আজি সেই বলবমৰ কাৰণে বহুত বেছি সময় লাগিলে জানেনে। আমাৰ ইয়াত দেখিলেনে আন্ধাৰে হৈ গ'ল অলম'ষ্ট, আমি তিনিচুকীয়া গৈ পাওঁ মানে। আৰু আমাৰ আজি প্ৰায় 2 ঘণ্টাৰো বেছি সময় লাগি গৈছেগৈ গৈ পাওঁতে, কাৰণ যিহেতু ৰাস্তাত বহুত বেছি ভিৰ আছিলে। আৰু এয়া আহি আমি পালোহি টিলিঙা মন্দিৰ। আমাৰ ফালৰ পৰা অহা বলবমৰ যাত্ৰীসকলে টিলিঙা মন্দিৰতে অলপ সময় জিৰণি লৈ তিনিচুকীয়াৰ শিৱধামলৈ বুলি আকৌ যাব। আৰু এয়া আহি পালোহি আমি
চিনেমা হল কিন্তু নামটো কি আছিলে মই নামটোহে পাহৰি থাকিলোঁ কিন্তু সঁচাকৈ আমি গৈ বহাৰ প্ৰায় 2-5 মিনিটত চাগে চিনেমাখন আৰম্ভ হৈছিলে ইমান যে ভাল লাগিল নহয় সঁচাকৈ চিনেমাখন চাই মানে অসমৰ এটা মানে সঁচা ঘটনাৰ ওপৰত চিনেমাখন বনাইছে বহুত বেছি ভাল লাগিলে হাঁহি কান্দোনৰ লগতে সকলো ধৰণৰ ৰস আপোনালোকে পাব আপোনালোকেতো ইতিমধ্যে সকলোৱে চালেই বাৰু আৰু সেই চিনেমাখন চাই আমি ঘৰলৈ উভতি আহিলোঁ আমি আহি ঘৰ পাওঁতে কিজানি 11:30 বাজিলে কাৰণ জানে নহয় ঘূৰি আহোঁতে আমি বহুত বেছি ট্ৰেফিক পাইছিলোঁ ৰাস্তাত বহুত বেছি মানুহ আছিলে যে সেইকাৰণে বহুত বেছি আমাৰ আকৌ দেৰি হৈ গ'ল ঘৰ আহি পাওঁতে